নলবাৰী মেটাৰ্নিটি হস্পিটেলৰ সোণালী জয়ন্তী উদযাপন। নলবাৰীৰ মেটাৰ্নিটি হস্পিটেলৰ সোণালী জয়ন্তী বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই উপলক্ষে শোভাযাত্ৰা আৰু মাংগলিক কাৰ্যসূচীৰ পিছতে আবেলি নলবাৰী জিলা পুথিভঁৰালত এখনি সভা অনুষ্ঠিত হয়। অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী তথা চিকিৎসক উমেশ চক্ৰৱৰ্তীয়ে। অনুষ্ঠানটোত উপস্থিত থাকে লিটল ফ্লাৱাৰ স্কুলৰ অধ্যক্ষ বিভা বেজবৰুৱা, যুটীয়া স্বাস্থ্য সঞ্চালক চিকিৎসক কৈলাশ ডেকা, গোকুল দাস, শুভকিংকৰ ডেকাৰ লগতে বহুকেইগৰাকী বিশিষ্ট চিকিৎসক। আদৰণি ভাষণ প্ৰদান কৰে চিকিৎসক স্বাগতা বৈশ্যই। নলবাৰীৰ বহুকেইটা অনুষ্ঠানে চিকিৎসক তথা মেটাৰ্নিটি হস্পিটেলৰ স্বত্বাধিকাৰী তপন ডেকা আৰু ডক্টৰ ৰেণুকা ডেকাক সম্বৰ্ধনা জনায়। সোণালী জয়ন্তীৰ লগো মুকলি কৰে চিকিৎসক তথা মেটাৰ্নিটি হস্পিটেলৰ স্বত্বাধিকাৰী তপন ডেকাই। অনুষ্ঠানটোৰ আঁত ধৰে ডক্টৰ ধ্ৰুৱজ্যোতি ডেকাই। আমাৰ সমূহ নলবাৰী মেটাৰ্নিটি হস্পিটেল পৰিয়ালৰ বাবে এক বিশেষ দিন, কিয়নো আজি নলবাৰী মেটাৰ্নিটি হস্পিটেলখনে সুদীৰ্ঘ 50 বছৰ অতিক্ৰম কৰিলে। আৰু আজিৰ দিনটো কেৱল আমাৰ অনুষ্ঠানটোৰ বাবে নহয়, আচলতে নলবাৰী জিলাৰ স্বাস্থ্য খণ্ডৰ লগত জড়িত সকলো ব্যক্তিৰ বাবে এক গৌৰৱৰ দিন। কাৰণ এই দিনটোতে 5 জুন 1974 এই দিনটোতে ডক্টৰ তপন ডেকা আৰু ডক্টৰ ৰেণুকা ডেকাই আৰম্ভ কৰিছিলে নলবাৰী মেটাৰ্নিটি হস্পিটেলৰ এই যাত্ৰা। আৰু তাহানি সেই সময়তে যেতিয়া যাতায়াতৰ অসুবিধা আছিলে, সা সঁজুলিৰ অভাৱ আছিলে, বিভিন্ন ঘাট প্ৰতিঘাট পাৰ কৰি তেওঁলোকে কেৱল এটা 3 কোঠালিৰ ভাড়া ঘৰত মিনিমাম সা সঁজুলি লৈ এখন ব্যক্তিগত চিকিৎসালয় আৰম্ভ কৰিছিলে। তাৰপিছত বিভিন্ন চিকিৎসক, বিভিন্ন কৰ্মীবৃন্দই তেওঁলোকৰ সহযোগ কৰিলে আৰু সেই আৰম্ভ কৰাৰ দিন ধৰি 24/7 এই হস্পিটেলখনে প্ৰসূতি আৰু শিশুৰ স্বাস্থ্য সেৱাত ব্ৰতী হৈ আছে। কি পূজা, কি বিহু, ক'তোৱে তেওঁলোকে ৰৈ যোৱা নাই। তেওঁলোকৰ মাথো এটাই ব্ৰত, স্বাস্থ্য সেৱা। আৰু এই কৰ্মনিষ্ঠা, কৰ্মস্পৃহাৰ বাবে আজি নলবাৰী মেটাৰ্নিটি হস্পিটেল এই স্তৰত উপনীত হৈছে। আজি আমি গৌৰৱেৰে এই নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আমাৰ এই সোণালী জয়ন্তী পালন কৰিছো। আমাৰ মাজত আজি উপস্থিত আছে বিশিষ্ট জ্যেষ্ঠ চিকিৎসক আৰু সমাজ সেৱক ডক্টৰ উমেশ চক্ৰৱৰ্তী ছাৰ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অবচেন গাইনী ডিপাৰ্টমেণ্টৰ ফৰ্মাৰ HOD ডক্টৰ গোকুল চন্দ্ৰ দাস ছাৰ, শ্ৰীমতী বিভা বুজৰ বৰুৱা বাইদেউ, প্ৰিন্সিপাল লিটল ফ্লাৱাৰ স্কুল, তাৰ লগতে নলবাৰী জিলাৰ জইণ্ট ডাইৰেক্টৰ হেল্থ ডক্টৰ কৈলাশ ডেকা ডাঙৰীয়া, ইয়াৰ বাহিৰেও নলবাৰীৰ বিভিন্ন আগশাৰীৰ চিকিৎসালয়সমূহৰ চিকিৎসকে আজি ইয়াত অংশগ্ৰহণ কৰি আমাক সকলোকে আপ্লুত কৰিছে। ইয়াৰ লগতে আজি IMA আৰু আমছাৰ তৰফৰ পৰা ডক্টৰ তপন ডেকাক সম্বৰ্ধনা জনোৱা হৈছে। আৰু নলবাৰীৰ বিভিন্ন আগশাৰীৰ চিকিৎসক, নলবাৰী আই হস্পিটেল, ইউনাইটেড হস্পিটেল, নলবাৰী প্ৰতিশ্ৰুতি গ্ৰুপ সকলোৱে আজি দেউতাক ডক্টৰ তপন ডেকাক সম্বৰ্ধনা জনাইছে। গতিকে এইটো আমাৰ বাবে অতি গৌৰৱৰ কথা। আৰু আজি যিদৰে সকলোৱে আমাক আহি ইয়াত উপস্থিত থাকি যিসকলে আমাক প্ৰেৰণা জগাইছে, আমাক উৎসাহ জগাইছে, আশা কৰিছো ৰাইজৰ এই আশীৰ্বাদ আমি অনাগত দিনবিলাকতো পাই থাকিম। হস্পিটেল সোণালী জয়ন্তী চেলিব্ৰেট কৰিলোঁ। ডক্টৰ তপন ডেকা, ডক্টৰ ৰেণুকা ডেকা মা দেউতাই 1974ত ইমান সাহসেৰে নলবাৰীত এখন মেটাৰ্নিটি হস্পিটেল জন্ম দিছিলে। আৰু আজি আমি খুব গৰ্ব যে আমি তেওঁলোকৰ যিমান সপোন আছিলে সেইবিলাক আমি আগুৱাই লৈ যাব খুজিছোঁ। আৰু আমাৰ নেক্সট জেনেৰেশ্যন যেন আমি সুবিধাবিলাক আৰু উন্নতম চিকিৎসা আমি প্ৰদান কৰিব পাৰোঁ। আৰু যিমান নতুন নতুন ট্ৰিটমেণ্ট আছে আজিকালি আমি সেয়াও দিবলৈ সক্ষম হৈছোঁ নলবাৰী মেটাৰ্নিটি হস্পিটেল। আৰু আপোনালোকৰ সকলোৰে ছাপোৰ্ট লাগিব। আমি সদায় যিমান ভাল সেৱা প্ৰদান কৰিব পাৰোঁ চেষ্টা আমাৰ সেইটোৱে থাকে। নেক্সট ষ্টেপ এতিয়া আমি নলবাৰী মেটাৰ্নিটি হস্পিটেল বিল্ডিং আকৌ নতুনকৈ বনাই আছোঁ। এইখনৰ 4 ফ্ল'ৰৰ বিল্ডিং হ'ব, য'ত মেটাৰ্নিটি আৰু চাইল্ডৰ সকলো সেৱা আপোনালোকে এটা বিল্ডিঙতে পাব। সেইটো IVF-এ হওক, লেপ্ৰস্কপিয়ে হওক, ডেলিভাৰীয়ে হওক, যেন কোনো আৰু বেলেগ অনুষ্ঠানত যাবৰ প্ৰয়োজন নহয়। এটা ৰুফতে মেটাৰ্নিটি আৰু চাইল্ড জড়িত
সকলোৱে লেটেষ্ট চিকিৎসা আমি চব নলবাৰী মেটাৰ্নিটি হস্পিটেলতে প্ৰদান কৰিম। আমাৰ ডক্টৰ গকুল দাস, তেওঁ গুৱাহাটী মেডিকেল কলেজৰ এক্স HOD হয় গাইনী ডিপাৰ্টমেণ্টৰ, আৰু ডক্টৰ উমেশ চক্ৰৱৰ্তী ছাৰ আছে, তেওঁলোককতো আমি সকলোৱে চিনিয়ে পাওঁ। বিভাভোজৰ বৰুৱা বাইদেউ আছিলে, তেওঁ আমাৰ পৰিয়ালৰ লগত বহুত সৰুৰ পৰা জড়িত, আমাক বহুত সৰুৰ পৰা পাইছে, আৰু লিটিল ফ্লাৱাৰ স্কুলৰ তেওঁ মেইন প্ৰিন্সিপাল। এইকেইজনে মেইন আমাৰ আজি অতিথি আছিলে। নলবাৰীৰ পৰা কুলদীপ বৰ্মনৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।